নমস্কাৰ, মই অনামিকা। আজি এটা কলফুলৰ নতুন ৰেচিপি লৈ আহিছোঁ, আহকচোন বনাওঁ। কলফুল লৈছোঁ। কলফুলটো প্ৰথমতে চফা কৰিব লাগিব, তেতিয়াহে বনাব পাৰিম। আহকচোন কেনেকৈ চফা কৰিব লাগে চাওক, আপোনালোকেও চাওক। এই বস্তুটো এতিয়া কাটি ল'ম। এই ভিতৰৰ এটা চিজ আছে, এই বস্তু পেলাব লাগিব, তেতিয়াহে বনাব পাৰিম, নহ'লে খায়ো ভাল নালাগিব। আপোনালোকে খায় নে নাখায়? চবৰে ঘৰে ঘৰে কল আছে, পাৰিলে খাব আপোনালোকে। কলফুলত বহুত ভিটামিন আছে, কেলছিয়াম আছে, আইৰণ আছে, খাই ল'ব। আপোনালোকে বেলেগকৈ বনাব পাৰে, মই বেলেগকৈ বনাই আছোঁ। চাওক কেনেকৈ বনাওঁ, তেতিয়াহে গম পাব। এয়া কাটি আছোঁ, চাওক এইটো কাটা হ'বই প্ৰায়। কলফুলত কাটাটোৱে বহুত কষ্ট, এনে খাবলৈ ভাল। বহুতে নাকাটে, কলফুলৰ হাতত চেক লাগে, কাটিবলৈ বেয়া পায়, খাবলৈ ভাল পায়, ঠিকেই বাৰু, কিন্তু কাটিবলৈ বেয়া, আৰু নাজানেও কিছুমানে কাটিবলৈ। চাওক এইটো কোমলীয়া, এইটো কাটিলোঁ, হৈ গ'ল কটাটো। এতিয়া মই কি কৰিম, এনেকৈ ধুই ল'ম, ধুই লৈ পানী দিম, পানীত নিমখ দিম, নিমখ দিলোঁ। এতিয়া ৰং গুড়া দিম, ৰং গুড়া দি 10-15 মিনিটমান ৰখাই থৈ দিম। কিছুমানে বইল কৰে, মই নকৰোঁ বাৰু বইল, এইকাৰণে ৰং গুড়া অকণমান সৰহকৈ দিছোঁ, দি এতিয়া থৈ দিম। এতিয়া বস্তুটো তিয়াব দিছোঁ, তিয়াই থাকক। এইফালে মই নতুন ৰেচিপি মছলা ৰেচিপিখিনি কৰি আছোঁ। শুকান জলকীয়া, তেজপাত, আদা নহৰু, বিলাহী, কেঁচা জলকীয়া, এইখিনি মই পেষ্ট কৰি লওঁ। আৰু এইখিনি শুকান জলকীয়া, গৰম মছলা, ধনিয়াৰ গুড়া, জিৰাৰ গুড়া, তাৰমানে গোটা জিৰা নাই আজি, সেইটো কাৰণে মই গুড়া। আৰু এইপিনে মুগ দালিখিনি দি দিম তাতে। এই কেৰাহী মিঠাতেল দিলোঁ, এতিয়া শুকান জলকীয়া দিছোঁ, তেজপাত দি দিছোঁ, লং, এলাচ, ডালচেনি দি দিলোঁ। এইখিনি অকণমান ফুটাকৈ ভাজি ল'ম। এতিয়া পিঁয়াজ দিম। পিঁয়াজ আজি বেছিকৈ দিয়া নাই, মই ৰেচিপিত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি হৈ গ'লে প্ৰায় ভাজা। এতিয়া পেষ্টখিনি কৰি ল'ম, পিঁয়াজখিনি ভজা হোৱা মানে। এইখিনি মই মছলাখিনি কৰি ল'লোঁ। এতিয়া পিঁয়াজটো ভাজাই হৈ গ'ল। আলু দি দিম মই। আলু দিলোঁ, আলুখিনি ৰংচঙীয়াকৈ ভাজিম। তাৰপিছত মছলাখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ মিলাই লৈ লৈছোঁ, চাওক ধুনীয়াকৈ মিলাই লৈ লৈছোঁ। কলফুলত অকণমান তেল লাগে, তেল বেছিকৈ দিছোঁ। এতিয়া মই শুকান মছলাখিনি দি দিলোঁ, গোটেইখিনি দিলোঁ, জিৰা, ধনিয়া, গুড়া জলকীয়া আৰু অকণমান গৰম মছলা। এইখিনি ভাজা হ'ব মানে অকণমান পানী দি দিম। পানী দি দিলোঁ, পানী দিয়া মানে অকণমান ভাজি ল'ম। এয়া পানীখিনি দি আকৌ মিলাই ল'ম। এতিয়া কলফুলখিনি দি দিম। মুগ দালিখিনি দি দিলোঁ। মুগ দালিখিনি অকণমান ভাজি ল'ম। মুগ দালি দিম বুলি ক'লোঁ নহয়, পাহৰিয়ে থাকিলোঁ, সেইকাৰণে মুগ দালিটো দি দিলোঁ। এইটো তাৰমানে মুগ দালি দিলে খাই বৰ ধুনীয়া লাগে। এতিয়া নিমখ দিছোঁ। নিমখ আপোনালোকৰ সোৱাদ মতে দি দিব। এতিয়াই কলফুল দি দিলোঁ। এই মছলাৰ লগত মিলাই লৈছোঁ। চাওকচোন ধুনীয়া কালাৰ আহি গৈছে। এইটো হৈয়ে গ'ল ভাজা। মই আকৌ প্ৰেছাৰ কুকাৰত দিম। এইখিনি এয়া প্ৰেছাৰ কুকাৰত দি দিম। প্ৰেছাৰ কুকাৰত দি 3-4টামান মই হুইচেল মাৰি দি দিম। গোটেইখিনি দিলোঁ। চাওক, আৰু কেৰাহীত অকণমান পানী দিম, পানীখিনি মিলাই দিম।
এতিয়া পানীখিনি দি দিলোঁ। আপোনালোকে গোটাকৈ খালে গোটাকৈও খাব পাৰে, যদি বোলে নহয় অকণমান পনীয়াকৈ খাওঁ পনীয়াকৈও খাব পাৰে। এতিয়া ধুনীয়াকৈ এতিয়া মই প্ৰেছাৰৰ ঢাকন মাৰি দিলোঁ। এতিয়া এইটো চিটি মৰা মানে মই এইফালে মছলা অকণমান কৰিম। আমাৰ ঘৰত নৰসিংহৰ গছ আছে, চাওক আমাৰ ঘৰৰ আগফালে এটা ধুনীয়া ডাঙৰ গছ আছে নৰসিংহৰ, তাৰে 2 পাতমান নৰসিংহৰ পাত ল'ম। নামঘৰৰ আকৌ ভাদ মাহ নহয়, ভাদ মাহৰ মোক আৰু অলপ বুট আছে, সেইটোৰ লগত মই নৰসিংহৰ পাতেদি চাটনি বনাম। যিহেতু আমি কলফুলৰ ৰেচিপিটো খাই চাটনিৰ লগত ভাল লাগিব, আপোনালোকে পাৰিলে আপোনালোকেও খাব। এয়া চাওক নামঘৰৰ মোক বুট থকা বুলি ক'লোঁ, এতিয়া এইটো নৰসিংহ দিলোঁ। এই চাটনি আদা দিছোঁ, নহৰু, কেঁচা জলকীয়া, আপোনালোকে যিমান জ্বলা খাবলৈ, বেছি আদা দিয়া নাই, অকণমানেই দিছোঁ। 3-4 কোৱামান নহৰু দিছোঁ। এতিয়া এইখিনি পেষ্ট কৰি ল'ম। নিমখ দিম, নিমখ অকণমান দিলোঁ। এয়া হৈ গ'ল, চাটনি হৈ গ'ল। এইপিনে চাওঁ কুকাৰ চিটি মাৰি আছে, হৈয়ে গ'ল। 4-5টা চিটি মাৰি বুলি ক'লোঁ নহয়, হৈ গ'ল, বঢ়িয়া। ৱাহ, কি ধুনীয়া হৈ গৈছে। চাওক আপোনালোকেও চাওক কেনেকুৱা লাগিছে চাই। অকণমান ঘিউ দিম, আপোনালোকে ঘি ভাল পায় যদি ঘি দিব পাৰে, আৰু কোনোবা এনেকৈ নাখায় ঘি নিদিলেও হ'ব। আমি আৰু ভাল পাওঁ ঘিউ দি দিলোঁ অকণমান। হৈ গ'ল ৰেচিপিটো, চাওক। এই চাওক বাতিত সজাই লৈছোঁ, ধুনীয়া পাত দিছোঁ ওপৰে ওপৰে। কি ধুনীয়া চেন এটা ওলাইছে। এইটো চাওক আজিৰ আমাৰ দুপৰীয়াৰ আহাৰ, যিটো খাবলৈ বৰ ধুনীয়া হৈছিল। আপোনালোকেও বনাওক, আৰু যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু কমেণ্ট কৰি জনাব বনাই কেনেকুৱা লাগিল। ধন্যবাদ, নমস্কাৰ।